কৃষ্ণ শ্রীমন্ত শঙ্কৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহাঙ্ক বিনাই নাহি 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। ওম নমো ভাগৱতে বাসুদেৱায়। ওম নমো ভাগৱতে বাসুদেৱায়। ওম নমো ভাগৱতে বাসুদেৱায়। আজিকালি পদ এভাগ আৰম্ভ কৰি লৈ পেলাইহে দিওঁ। এইটো আপুনি কি ধুনীয়াকে ওম নমো ভাগৱতে বাসুদেৱায় কি ধুনীয়াকে সুৰ লগাই পেলাই ক'ব পাৰিলে হ'লে। এই সেয়াৰ পৰাই আপোনাৰ মানে ভাগৱত পাঠ আৰম্ভ সেইখিনি পায়। সেই যিমান শুৱলা হ'ব পিছৰখিনি আৰু শুৱলা হৈ গৈ থাকিব। কৃষ্ণ জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰি হৰ মৎস্য কৰ্ম আদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণ কৌটি কৌটি নমস্কাৰ। নমো নমো মধুমূৰ ৰিপু মহাহৰি অন্তৰ্য উত্তম আতি হৈ যাক স্মৰি সমস্তে জগত উদ্ধাৰক যাৰ নাম হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম। প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি হৰিক স্মৰণে আৰম্ভৰ হৌক সিদ্ধি ৰাম পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ। সেইকাৰণে এইভাগ পঢ়িব লৈছোঁ যেন হৰিৰ স্মৰণে আৰম্ভ হওক সিদ্ধি। বুজিছেনে? আপুনি এই ইউটিউবত গৈ পেলাই এই সুৰটো বহুত ধুনীয়া সুৰ এটা পাব, তাত চাব ধুনীয়া একদম সুবলত সুৰ এটা আছে। এতিয়া আহি গ'ল আজি আপোনাৰ সপ্তম অধ্যায়। শ্ৰী কৃষ্ণাই গোবিন্দাই বাসুদেৱায় নমঃ। কবি ৰত্ন গোপাল মিশ্ৰ বিৰচিত বিভাগ। কালে কালে লগাই 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 দশম স্কন্ধটোৱে চবতকে দীঘল আৰু চতুৰ্থ স্কন্ধটো দীঘল। চতুৰ্থ আৰু দশম তাৰ বাহিৰে বাকীখিনি ইমান এটা দীঘল নহয়। দশমটো চবতকে দীঘল। Chris